ও মা ভোক লাগিছে কিবা খাবা দিয়াচোন কি খাবি আলু পিটিকা ভাতকে খা হাও এই মৰাই মোৰ নুকচানি হ'ল আলু পিটিকা ভাত খাই খাব আজিকালি মানুহে আলু পিটিকা ভাত খায় না বেটিয়া ভাত খাবা আইছে কম যা তোক ভাত তোৰ কাৰণে মুছে আৰু তোকে ভাত খাম ও জান আমি এই ৰেষ্টুৰেণ্টত কিয় খাবা যাওঁ না আহচোন ও মাইনা কি ৰেষ্টুৰেণ্টত কিয় আহিছা ও কাকা মই এই চিকেন বিৰিয়ানী খাবা আহিছিলোঁ অ ফোন কৰি কৈয়ে দিওঁ ৰ হেল্ল' ববিতা তোমাৰ এই দুহু সেই চিকেন বিৰিয়ানী খাব আহিছে তোমাৰ আপোনাৰ এই নমৰিছে খাব নাপায় মাইনা তোমাক মই ভালে ভালে কৈছোঁ তুমি একো নাখাবা নহ'লে ভগৱানে ভাব দিব তোমাক নাপায় নহয় এই বুঢ়াটি আহিয়ে গ'ল ৰাস্তাৰ মাজত মই নাখাওঁ যা চালা একো নাখাওঁ লগনে ৰাখবা লাগব ইথান ও মা সেই বুঢ়াজনে তোমাক কি কৈছেনো কি কৈছে আৰু ভালে কথা কৈছে তুমি এই মোৰ লাজ নাই নেকি মৰছে তোমাৰ ভনী আৰু তুমি এই মাংস খাবা গৈছা নেকি হা সেই মা তোমাৰ লগত আৰু শান্তি নাই হেল্ল' জান কি হ'লনো মই ৰেষ্টুৰেণ্টত নাযাওঁ দিয়া দিয়া কেনে পাইছা বেটি কেনে পাইছা নিজৰ দুখত নিজে পাইছা এইত আৰু কি হৈ থাকে সেই কি তাইৰ ভনীয়েকজনী কি ধুনীয়া আছিল তাইৰ লগতে প্ৰেম কৰিলি ভাল লাকৈ টম কাইলৈতো তোমাৰ বিয়ায়ে সাজি কাজি থাকিবা দেই আৰু ভালকৈ থাকিবা ফাল্টু কৰি নাথাকিবা কি কয় দেউতা তই যে বিয়া দিম বুলি ক'লি কালি তাৰ কি কবি মাছ মাংসটো ক'বা নৰা তাৰ বইনীয়েক মস্তি গম পা না মোৰ আৰু বিয়াটো আউগে দিব লগা হ'ল আগতে ক'বা লাগে না দেখা নাই সাজে থৈছোঁ লাইট চাইট বাপু আৰু কি কৰিবি যাওঁৱে দে